দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। 14 জুন শুক্ৰবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ সৰুকালৰ স্মৃতিবোৰ মনলৈ আহিব। বৃষ ৰাশিৰ ব্যক্তিসকলক সকলোৱে গুৰুত্ব দিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ খং-ৰাগ অকণমান বাঢ়িব। কৰ্কট ৰাশিৰ মনত সকাৰাত্মক চিন্তা আহিব। সিংহ ৰাশিৰ আগতে থৈ দিয়া কামবোৰ পুনৰ কৰিব লাগিব। কন্যা ৰাশিৰ ব্যক্তিসকলক কোনোবাই প্ৰশংসা কৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ নতুন কৰ্মত লাভালাভৰ যোগ আছে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কথা বেছিকৈ ক'বলগীয়া হোৱা দেখা যাব। ধনু ৰাশিৰ স্বাস্থ্যত সৌন্দৰ্যতা বৃদ্ধি পাব। মকৰ ৰাশিৰ মনত নতুন আশাৰ উদয় হ'ব। কুম্ভ ৰাশিৰ মোবাইলত ব্যস্ততা অকণমান বাঢ়িব আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলক সকলোৱে মৰম চেনেহ কৰা দেখা যাব।